গাইছ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান আছোঁ মই সুজিতৰ ঘৰত, মানে অলপ পিছত যাই আছোঁ লালমাটি গণেশ মন্দিৰৰ তাতে, মানে ৰথযাত্ৰা হ'ব চাবলৈ যাই আছোঁ সুজিত আৰু মই। সুজিত বৰ্তমান নাই ঘৰত, তেওঁ ৰাবি ঘৰত গৈছে তাই, আৰু সি আহিলে আমি দুজনে যাম চাবলৈ ৰথযাত্ৰা। তো আপোনালোকে চাওক, ময়ো দেখা নাই আৰু আপোনালোকক দেখাম বুলি ভাবিছোঁ, তো চাই থাকক। মানুহ ৰাস্তাৰ পৰাই আৰম্ভ, আহি পাই গ'লোঁ আমি ফাইনেলি লালমাটি। আৰু এইটো হৈছে ইয়াৰে মছজিদ, মানে নামাজ পঢ়া হয় ইয়াতে। এইখন হৈছে ৰথখন আৰু টেবলেট বসুমতাৰী। এই যে ৰথখন চাওক, এতিয়া আৰম্ভ হোৱা নাই চাগে, আৰু এইটো আকাশত চাওক নাকি ধুনীয়া আজি মেঘ বতৰ দিছে। এই যে গাইছ গণেশ মন্দিৰ, আপোনালোকে মোৰ ভিডিঅ'টোত গণেশ পূজাৰ ভিডিঅ'টো সন্ধিয়া দেখা পাইছে না? এইটো চাওক আজি দিনত চাওক, দিনত এয়া গণেশ মন্দিৰটো এয়া, আৰু এইফালে আছে ৰাসটো। যাই আছোঁ এতিয়া ভিতৰত, চাই থাকক। গাইছ পাৰ্ক টাইপৰ, মানে পূৰা এটা বনাই থৈ দিছে, আৰু পুৰণি বস্তু আছে শিলৰে চাব পাৰ আপোনালোকে। সেই তাতে ৰুমটোৰ ভিতৰত আছে, আপোনালোকক দেখাম। আৰু এইটো পিছফালটো এতিয়া গণেশ মন্দিৰত চাওক, এইটো হৈছে গাইছ পুৰণি বস্তু ৰাখি থোৱা হৈছে ইয়াতে, মানে শিলৰ বস্তু আছে এইবিলাক চব গাইছ, শিলৰে একদম চব। মানে গাইছ ইয়াতে বহুত পুৰণি বস্তু আছে, চব মানে শিলৰে হয় এইবিলাক, চাব পাৰিছে। মানে শিলৰ একদম কিমান চনৰ বা ক'ব নোৱাৰোঁ গাইছ, কাটি থৈ দিছে, আৰু কোনে বনাইছে এইবিলাক গম নাপাওঁ, মানে পূৰা বন্ধ দিছে। আৰু এইটো চাওক ইয়াৰে গণেশ মন্দিৰৰ এইটো কি কয় কেম্পাছ, মানে থোৱা। এই যে গাইছ সুজিতৰ কিবা খুচি লাগছে, একটা বস্তু দেখা পাল, মানে তাৰ কাৰণে একদম খুচি হৈ আছে। তো মন্দিৰ দেখা পালে আপোনালোকে আৰু এবাৰ দেখাম। এইফালে ৰথ তাৰমানে এতিয়া আৰম্ভ হোৱা নাই, কেইখন বা হ'ব গমেই পোৱা নাই। মানুহ এইফালে মানে তামাম দোকানতে আছে, চব মানুহ, আৰু কিছুমান আছে মন্দিৰত, মানে গণেশ মন্দিৰ চাই আছে বহুতে বেছি। মানে গাইছ মটৰ কৰি দোকানে বেছি আহিছে ইয়াতে, আৰু এইফালে আছে চব গাড়ী। আছোঁ যেতিয়া বা মকত লৈ যাই আছে, পিছে গমেই পোৱা নাই এখনো। বলক এইটো হৈছে গাইছ গণেশ মন্দিৰ, আৰু এতিয়া আছিল এই ঘৰটোত আছিল ৰথখন, ওলাই লৈ গৈছে বাহিৰত। ইয়াতে গাছ চাৰুবাবৰ পৰা এইটো সুজিত আৰু মই এটা হাতত মানে কিবা বান্ধি এইটো লাল এটা, আৰু লগালে ফুট এইটো চব গাছ মহাদেৱ বাবাৰ সাগৰটো ইয়াতে আছে। এইখানে হৈছে গাছ ৰথখন চব। আহিলোঁ ৰথযাত্ৰাৰ পৰা, বৰ্তমান যাই আছোঁ ঘৰত, মানে অলপ পিছত যাই আছোঁ শংকৰখলা। তো তাৰ কাৰণে প্ৰথমতে ঘৰত যাই লওঁ, আৰু শংকৰখলা যাম গাইছ। আমাৰ এই
কণ্ঠশিল্পী ভুৱন বসুমতাৰীৰ লগত তেওঁ মানুহৰ হলত কিবা এটা প্ৰগ্ৰাম আছে ষ্টেজ প্ৰগ্ৰাম তাতে তেওঁ গীত পৰিৱেশন কৰিব যাব আৰু লগত মই যাম তো আপোনাৰ ইয়াতে হৈ আছে গাইছ আহিবলৈ জাষ্ট এইমাত্ৰ ইয়াতে ভাই হৈছে ফাংচন আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'টো Bola